সমগ্ৰ শিক্ষা লখিমপুৰ জিলাৰ জিলা আঁচনি বিষয়া নিভাৰণী শইকীয়াৰ উদ্যোগত লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াৰ তত্বাৱধানত বুধবাৰে আহুচাউল গাঁৱৰ ৰংগমঞ্চ জিলাখনৰ ৬টা শিক্ষা খণ্ডৰ মুঠ ২২১টা মণ্ডল সমল কেন্দ্ৰৰ পৰা একোখনকৈ শ্ৰেষ্ঠ বিদ্যালয়ৰ পৰিচালনা সমিতিক সম্বৰ্ধনা তথা পুৰস্কাৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে PM শ্ৰী উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অংকুৰ বৰাৰ নৃত্যই। লখিমপুৰ শিক্ষা খণ্ডৰ সমল ব্যক্তি পংকজ হাজৰিকাই আঁতৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা আঁচনি বিষয়া নিভাৰণী শইকীয়াই। বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই শ্ৰেষ্ঠ পৰিচালনা সমিতিসমূহক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত উপ পৰিদৰ্শক কনকেশ্বৰ ডেকাই মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে। আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰে লখিমপুৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনে। এই অনুষ্ঠানত জিলাখনৰ খণ্ডৰ সমল ব্যক্তিসকল লগতে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কসকলে সহযোগিতা আগবঢ়ায়। প্ৰগ্ৰামটো আমাৰ জিলা ভিত্তিক আমাৰ যিবিলাক SNC আছে বিদ্যালয়বিলাকত তেওঁলোকক উৎসাহ উদ্দীপনা দিবৰ কাৰণে আজি অনুষ্ঠানটো আয়োজন কৰা হৈছে। যিবিলাক আমাৰ ক্লাষ্টাৰ লেভেলত ক্লাষ্টাৰ ভিতৰত যিখন বিদ্যালয় আছে সেই বিদ্যালয়বিলাকৰ ভিতৰত যিখন ভাল পৰিচালনা সমিতি আমি তেওঁলোকক উৎসাহ যোগাবৰ কাৰণে আৰু ভৱিষ্যতে তেওঁলোকে যাতে শিক্ষা উন্নতিৰ কাৰণে কাম কৰিব পাৰে তাৰ উদ্দেশ্যক ৰাখি এই অনুষ্ঠানটো কৰা হৈছে। এইটো আমাৰ ষ্টেট লেভেলৰ আমাৰ সন্মানীয় মিছন ডাইৰেক্টৰ নিৰ্দেশনা, গতিকে সেই হিচাপে প্ৰতি বছৰে কৰা হয়। গতিকে এইটোৱে যথেষ্ট বিদ্যালয়বিলাক উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আৰু ভৱিষ্যত দিনতো এই কাৰ্যক্ৰমণিকা আগবাঢ়ি গৈ থাকিব আৰু এইটোৱে যথেষ্ট শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি আমি গণ্য কৰোঁ। প্ৰথমে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চেনেলটোৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াতে সমবেত হৈছোঁ যে আমাৰ জিলাখনত ২২১টা মণ্ডল সমল কেন্দ্ৰ আছে আৰু ২২১টা মণ্ডল সমল কেন্দ্ৰৰ পৰা শ্ৰেষ্ঠ পৰিচালনা সমিতি অথবা মাতৃগোট এই বাছনি কৰি আনি ইয়াতে সম্বৰ্ধনা জনোৱা হৈছে। কাৰণ আমি অনুভৱ কৰোঁ যে বিদ্যালয় পৰিচালনা সমিতিখনে এখন বিদ্যালয়ৰ মূল চালিকা শক্তি আৰু বিদ্যালয়খন আগবঢ়াই নিয়াত এই বিদ্যালয় পৰিচালনা সমিতিখনৰ ভূমিকা অপৰিসীম। আৰু আমি বিগত বৰ্ষবোৰত দেখা পাইছোঁ যে পৰিচালনা সমিতিসমূহে বিভিন্ন ধৰণেৰে এই বিদ্যালয়সমূহ আগবঢ়াই লৈ গৈছে। বহুত কাম তেওঁলোকে কৰিছে। গুণোৎসৱত তেওঁলোকে বহু ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে। প্ৰাক্তন ছাত্ৰ সমাৰোহ বা অন্যান্য ধৰণে বিদ্যালয়ত যিবিলাক মিটিং হয়, যিমানবিলাক মান্থলি মিটিং হয়, অন্যান্য মাহেকীয়া বা ত্ৰৈমাসিক সভা হয়, তাত তেখেতসকলৰ সহযোগিতা আৰু বিদ্যালয়খন স্বচ্ছ কৰি ৰখাত, বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নত, শাক পাচলি বা ফুলৰ বাগিচা সজাৰ ক্ষেত্ৰত তেখেতসকলৰ ভূমিকা অপৰিসীম। গতিকে আমি আশা কৰিছোঁ যে তেওঁলোক ভৱিষ্যতেও আৰু আগবাঢ়ি যাওক তেওঁলোকৰ সামৰ্থ্যৰে আৰু বিদ্যালয়খন জিলিকাই উঠাত সহায় কৰক। সেয়েহে অনুপ্ৰেৰণা দিবৰ বাবে আজি জিলা ভিত্তিত তেখেতসকলক সম্বৰ্ধনা জনোৱা হৈছে। উল্লেখ কৰিবলৈ ভাল পাম যে বিদ্যালয়ৰ এনে 6খন বিদ্যালয় প্ৰতিটো শিক্ষা খণ্ডৰ পৰা এখনকৈ নিৰ্বাচন কৰি যোৱা ২৬ জানুৱাৰীত আমাৰ মাননীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াই তেওঁলোককো সম্বৰ্ধনা জনাইছিল শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি হিচাপে। গতিকে আমি আশাবাদী ভৱিষ্যতেও আমাৰ বিদ্যালয়সমূহ জিলিকি উঠিব আৰু এনেধৰণৰ কাৰ্য কৰিবলৈ আমিও অনুপ্ৰেৰণা পাম। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং,
টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।